2022 বৰ্ষৰ গ্ৰেড 3 আৰু গ্ৰেড 4 সকলোবোৰ প্ৰশ্ন উত্তৰ পাবলৈ আমাৰ চেনেলটো লাইক কমেণ্ট আৰু সাবস্ক্ৰাইব কৰি ৰাখিব যাতে পৰৱৰ্তী ভিডিঅ' অহাৰ লগে লগে আপোনালোকে নটিফিকেশ্যনখন পাই যায়। আজি আমি আপোনালোকৰ মাজত লৈ আহিছো হায়াৰ সেকেন্ডাৰী লেভেলৰ প্ৰিভিয়াছ কোশ্চেন পেপাৰৰ প্ৰশ্ন উত্তৰ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো ভালদৰে চাব। ধন্যবাদ। আজিৰ প্ৰথম প্ৰশ্ন, অলিম্পিকৰ পতাকাত কোনটো ৰং অনুপস্থিত? অপশ্যন সি, বেঙুনীয়া ৰং অলিম্পিকৰ পতাকাত নাই। পেৰুৰ ৰাজধানী চহৰ হৈছে? অপশ্যন 4টাৰ ভিতৰত সঠিক উত্তৰ হ'ল অপশ্যন ডি, লিমা। ন্যাশনাল স্টক এক্সচেঞ্জটি ক'ত অৱস্থিত? মুম্বাই। নিম্নে উল্লেখিত তালিকা থেকে কোনো হার্ডওয়্যার উপাদানটি একটি কম্পিউটার থেকে অন্য কম্পিউটারে ফাইল স্থানান্তরিত করতে ব্যবহার করা যায় তা চিহ্নিত করা। অপশন বি, হার্ড ডিস্ক। উত্তর ভারতের হিন্দু গঙ্গায় সমভূমি, দক্ষিণ ভারত স্থির দাক্ষিণাত্য মালভূমির পৰা পৃথক করা পর্বতমালাটি হৈছে? অপশন বি, সাতপুৰা আৰু হিন্দু পৰ্বতমালা। উল্লেখিত নদীসমূহৰ কোনখন নদীৰ উৎপত্তি হিমালয়ৰ পৰা নহয়? ইয়াৰ সঠিক উত্তৰ হ'ল অপশ্যন ডি, নৰ্মদা। কিমান উষ্ণতাত পানীৰ ঘনত্ব সৰ্বোচ্চ হয়? ইয়াৰ অপশ্যন 4টাৰ ভিতৰত সঠিক উত্তৰ হ'ল অপশ্যন ডি, 4 ডিগ্ৰী সেলসিয়াছত। সমাজ বিজ্ঞান কোন শাখাত সম্পত্তিৰ উৎপাদন, বিতৰণ আৰু উপভোগ সম্পৰ্কে অধ্যয়ন কৰা হয়? অপশ্যন বি, অৰ্থনীতি। নিম্নলিখিত তালিকাৰ পৰা স্বাভাৱিকভাৱে তেজস্ক্ৰিয় পদাৰ্থটি চিনাক্ত কৰা। অপশ্যন এ। ভলিবল কোৰ্টত প্ৰতিটো পক্ষত কিমানজন খেলুৱৈ থাকে? অপশ্যন সি, 6 জন। ভাৰতবৰ্ষৰ কেইখন ৰাজ্যৰ সীমা অসমৰ সীমা স্পৰ্শ কৰে? অপশ্যন বি, 7। 1 জানুৱাৰী 2005 সাপেক্ষে অসমৰ বিত্তমন্ত্ৰী কোন? অপশ্যন এ, অজন্তা নেওগ। 31 মাৰ্চ 2022 সাপেক্ষে অসমৰ মুঠ কেইখন জিলা আছে? অপশ্যন বি, 35খন। নিম্নলিখিত দেশসমূহৰ কোনখন দেশে অসমৰ সীমা স্পৰ্শ কৰে? ভূটান। অপশ্যন বি, ডি। নিম্নলিখিত দলংসমূহৰ কোনখন আটাইতকৈ পূবত অৱস্থিত? অপশ্যন সি। নিম্নলিখিত নদীসমূহৰ কোনখন নদী বৰাক উপত্যকাত অৱস্থিত? অপশ্যন বি, কুশিয়াৰা। অসমৰ ৰাজ্যিক বৃক্ষ কি? হলং গছ। অসমৰ কোন ঠাইত পোৱামক্কা আৰু হায়গ্ৰীৱ মাধৱ মন্দিৰ অৱস্থিত? অপশ্যন ডি, হাজো। যোৰহাটত অৱস্থিত চাহ গৱেষণা কেন্দ্ৰৰ নাম কি? অপশ্যন বি, টোকলাই চাহ গৱেষণা কেন্দ্ৰ। প্ৰথম অসমীয়া কথাছবি হৈছে? অপশ্যন সি, জয়মতী। স্বৰাজ পাৰ্টি প্ৰতিষ্ঠা কৰা ব্যক্তিসকল কোন? অপশ্যন ডি। ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে ধৰ্ম, জাতি, বৰ্ণ, লিংগ আৰু জন্মস্থান ভিত্তিক বৈষম্যৰ ওপৰত নিষেধ আৰোপ কৰে? অপশ্যন সি, অনুচ্ছেদ 15। মোহাম্মদ আদিল শ্বাহৰ সমাধিস্থ বা গম্বুজ অৱস্থিত? বিজাপুৰ। অপশ্যন এ। ভাৰতীয় অসামৰিক বিমান চলাচল মন্ত্ৰালয়ৰ উদ্যোগত হোৱা UDAN-ত এ বৰ্ণটিৰ সম্পূৰ্ণ ৰূপটো কি? অপশ্যন এ, আম। 10 লাখ কোটি বজাৰ মূল্য লক্ষ্যত উপনীত হোৱা প্ৰথম ভাৰতীয় কোম্পানীটো হ'ল? অপশ্যন ডি, ৰিলায়েন্স। নৃত্যশৈলী আৰু সংলগ্নিত স্থানীয় ৰাজ্যৰ সম্পৰ্কীয় নিম্নলিখিত কোনটো যুগ্ম অশুদ্ধ? অপশ্যন এ,
অসমৰ একমাত্ৰ ৰামচাৰ ক্ষেত্ৰ জলাশয়টি হৈছে অপশন এ দীপৰ বিল। অসম চিকিৎসা মহাবিদ্যালয় ক'ত অৱস্থিত? অপশন ডি যোৰহাট। ভাৰত চৰকাৰৰ উদ্যোগত লোৱা মিছন ইন্দ্ৰধনুষ কি কাৰ্যৰ সৈতে জড়িত? অপশন এ টিকাকৰণ। ভাৰতৰ সংবিধান অনুচ্ছেদ 17ত কিহৰ বিলুপ্তিৰ কথা আলোচনা কৰা হৈছে? অপশন সি অস্পৃশ্যতা। 1919 চনত নিম্নলিখিত কোনটো ঘটনা বা কাৰ্য সংঘটিত হোৱা নাছিল? অপশন সি বংগ বিভাজন। নিম্নলিখিত কোনটো আঁচনি জল সংগ্ৰহ ও সংৰক্ষণ ব্যৱস্থাটি ত্বৰান্বিত কৰাৰ অৰ্থে 2019 চনৰ জুলাই মাহত আৰম্ভ কৰা হৈছিল? অপশন এ। নিম্নলিখিত কোনটো স্থানত পেট্ৰলিয়াম খণ্ডৰ সৈতে জড়িত? মাৰ্ঘেৰিটে। কোনখন দেশত সৰ্বপ্ৰথমে পণ্য ও সেৱা কৰ জিএসটি ৰূপায়ণ কৰা হৈছিল? অপশন বি ফ্ৰান্স। 2022 চনৰ জানুৱাৰী মাহ অনুযায়ী ৰাজ্যসভাত সৰ্বোচ্চ সংখ্যক আসন থকা ৰাজ্যখন হৈছে অপশন ডি উত্তৰ প্ৰদেশ। কোনজন ৰজাৰ ৰাজত্বকালত হিউয়েন-চাঙে ভাৰত ভ্ৰমণ কৰিছিল? অপশন এ হৰ্ষবৰ্ধনৰ ৰাজত্বকালত। নিম্নলিখিত কোন সংস্থাই ভাৰতবৰ্ষৰ অৰ্থনৈতিক সমীক্ষা প্ৰকাশ কৰে? অপশন ডি বিত্ত মন্ত্ৰালয়। নিম্নলিখিত কোন শ্ৰেণীৰ অৰ্থনীতিত উৎপাদনশীল সকলো সম্পদৰ মালিক স্তৰৰ নিয়ন্ত্ৰণ চৰকাৰৰ হাতত থাকে? অপশন এ সমাজতান্ত্ৰিক। নিম্নলিখিত কোনটো স্থানত মহাত্মা গান্ধী 1942 চনত ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰিছিল? অপশন সি। বিভিন্ন পৰ্যায়ৰ প্ৰিভিয়াছ কুৱেশ্যনৰ পৰা আমি ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক আপোনালোকৰ কাৰণে সংগ্ৰহ কৰি ৰাখিছোঁ। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আমি গোটেইবিলাক প্ৰশ্নোত্তৰ ভিডিঅ' বনাই দি দিম। ধন্যবাদ।